পইচা পাতিৰ ক্ষেত্ৰত আহিছে 5 of swords ইয়াতে এটা ভাল কথা হেতু হৈছে যে পাবলগীয়া গুটি পইচাখিনি আপোনালোকে এইটো মাহত পাব কিন্তু কাবাক দিয়াৰ সময়ত লোন দিয়াৰ সময়ত অলপমান সাৱধান এইটো মাহত কাকো পইচা নিদিয়াটো ভাল এই সময়ছোৱাত ফিনান্সিয়ালি কৰবাত নহয় কৰবাত আপুনি দুৰ্বল হয়তো অনুভৱ কৰিব পাৰে মাত্ৰ 20টা দিন তাৰ পিছত কিন্তু বস্তুবিলাক ঠিক হ'ব সেইকাৰণে এই সময়ছোৱাত খৰচ পাতি কৰোঁতে সাৱধান পইচা দিওঁতে বা লওঁতেও সাৱধান 20 দিনমান হয়তো অকণমান চাই চিতি চলিলে হ'ল মানুহে পইচা ল'লে ঘূৰাই নিদিয়ে আৰু সেয়েহে এই মাহটোত যদিও পইচা দিয়ে নিজৰ ভাল ডকুমেণ্টেশ্যনছখিনি কৰি ল'ব মইতো কওঁ যে পৰাপক্ষত দিব নালাগে কিন্তু তথাপিও যদি দিবলগীয়া হয় প্ৰপাৰ ডকুমেণ্টেশ্যনৰ মাজেৰে দিব কোনো প্ৰপাৰ্টি নিকিনিব এই সময়ত মই সদায় কওঁ আমি কি কৰিছোঁ সেইটো আমাৰ ওপৰত বহুত প্ৰভাৱ পেলায় সেইকাৰণে সদায় ভাল বস্তু চাব লাগে শুনিব লাগে আৰু তাৰ বিষয়ে আলোচনা কৰিব লাগে তেতিয়া জীৱনটো আৰু সুন্দৰ হৈ পৰে নমস্কাৰ মই পল্লৱী হাজৰিকা কথা ষ্টুডিঅ'ত এপিছ'ডত আপোনালোক সকলোকে স্বাগতম জনালোঁ আহি গ'ল আপোনালোকৰ জুন মাহৰ কাৰ্ড ৰিডিঙৰ এপিছ'ডটো যিটো কাৰণে আপোনালোক সকলোৱে বহুত অপেক্ষা কৰি থাকে আমি দুয়ো বহি আছোঁ এতিয়া বৰ্তমান কথা ষ্টুডিঅ'ত আলিয়া আৰু পল্লৱী আলিয়া জুনৰ 1 তাৰিখ একদম আৰু এই গোটেই মাহটো কেনেদৰে পাৰ হ'ব আমি সেইটো চাম আৰু এঞ্জেলৰ গাইডেন্স এটাও ল'ম ফিনান্স আৰু অভাৰঅল লগতে এঞ্জেল গাইডেন্স এটা ল'ম জাষ্ট লাইক প্ৰত্যেক মাহে যেনেকৈ লওঁ ঠিক তেনেদৰে গতিকে আপোনালোকৰ 12টা ৰাশিৰ যি কাৰ্ড ৰিডিং আপোনালোকক দিছোঁ আপোনালোকক গোটেইখিনি কৈ যাম আৰু লগে লগে আমি বিভিন্ন ধৰণৰ আপডেট দিম বিৰাট বেছি এক্সাইটিং কিছুমান আপডেট আপোনালোকৰ মাজত আনিম মই ৰাশিৰ মাজে মাজে ক'ম গতিকে কোনো যাতে ব'ৰ নহয় কাৰণ কিয় হয় আমাৰ ইনফৰমেশ্যনটো দিব লগা থাকে দিবই লাগিব নহ'লে আমাৰ বস্তুখিনি মিছ আউট হৈ যাব বা আপোনালোকে গম নাপাব এটা বহুত মানুহ আছোঁ আমাৰ এই ইনফৰমেশ্যনখিনিৰ কাৰণে ৰৈ থাকে বহুতে কয় যে আমি গমেই নাপালোঁ ক্লাছ কেতিয়া আমাৰ তাতে হৈ গ'ল গতিকে আমি ক্লাছ আপডেটটো এইটোত দিব লগা হয় গতিকে কোনো যাতে ভুল নুবুজাও আপোনালোকে তাৰ মাজত যে ক্লাছৰ কথা ক'বই লাগিব কাৰণ এক্সেছ বাৰ্ছ যিটো আমাৰ ক্লাছ হয় সেইটোৱে আজি আমি দেখিছোঁ গোটেই অসমৰে আমাৰ লগত যিমান ব্যক্তি জড়িত হৈ আছে তেখেতসকলৰ সম্পূৰ্ণ জীৱনে এটা নতুন জীৱন লাভ কৰিছে আৰু তেওঁলোকে ইমান সুন্দৰকৈ জীৱন উদযাপন কৰিব পাৰিছে গতিকে আমি তাৰ বিষয়ে জনাবলগীয়া হয় সেইকাৰণে যাতে কোনো ভুল নুবুজায় লগতে বিৰাট বেছি এক্সাইটিং একদম এটা বেলেগ ধৰণৰ ক্লাছৰ বিষয়ে আপোনালোকক ক'বলৈ গৈ আছোঁ আজি এপিছ'ডটোত গতিকে মন দি চাব আৰু মই বিচাৰোঁ প্ৰত্যেকটো ৰাশিৰে মোৰ ৰাশিটো হৈ গ'ল বুলি যাতে বাদ দি নিদিয়ে কাৰণ কেলৈ ইনফৰমেশ্যনখিনি আমি লাহে লাহে মাজে মাজে দি যাম গতিকে স্কিপ নকৰাকৈ যদি ভিডিঅ'টো চাই আজিৰ ভিডিঅ'টো আমি খুব বেছি ভাল পাম আৰু যিসকল আমাৰ চেনেলটো নতুন বা পাহৰি গৈছে ছাবস্ক্ৰাইব কৰিবলৈ কাইণ্ডলি ছাবস্ক্ৰাইব বাটনটো দি দিব বুলি মই আশা কৰিলোঁ কাৰণ কেলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে আমি আৰু আগুৱাই যাব পাৰিম গতিকে আপোনালোকৰ মৰমখন আমাক দি যাবলৈ নাপাহৰিব গতিকে আগবাঢ়োঁ য'ত নহয় এক্সেছ বাৰ ক্লাছ আমাৰ আৰম্ভ হ'ব 7 তাৰিখৰ পৰা 7 জুনত আমাৰ এক্সেছ বাৰৰ বডি ক্লাছ হ'ব বডি প্ৰচেছ ক্লাছ হ'ব গুৱাহাটীত আৰু লগতে 13 ক্লাছ আপোনালোকে যদি আলিয়াৰ নিচিনাকৈ 13 কাৰ্ড চাব বিচাৰে বা বেলেগ আপোনাৰ নিজৰ জীৱনৰ কথাবোৰ জানিব বিচাৰে বা লগতে বেলেগকো 13 ৰিডিং কৰি পেলাই বেলেগৰ জীৱনত কিবাখিনি পৰিৱৰ্তন আনিব বিচাৰে লগতে আপুনি যদি এজন প্ৰফেচনেল 13 কাৰ্ড ৰিডাৰ হ'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাক জইন কৰিব পাৰে ফৰ 7th জুনৰ ক্লাছটোৰ কাৰণে 7 তাৰিখ ছেটাৰডে হ'ব জুন 7 আৰু 8 তাৰিখে হ'ব এক্সেছ বাৰ ক্লাছ আমাৰ দুয়োকে লগ পাব ইয়াৰ পিছত ডাইৰেক্টলি আমি আকৌ পুনৰবাৰ ইয়াৰ আগতে উল্লেখ কৰিছোঁ 15 জুন manifestation class by Dr. Assistant Radkat, hosting by Divine Blessing Center. Then 21 আৰু 22 তাৰিখে আমি 22 জুনত থাকিম আমি যোৰহাটত তাত আমাৰ 13 ক্লাছ বডি প্ৰচেছ ক্লাছ আৰু লগতে থাকিব এক্সেছ বাৰ ক্লাছ দুইদিনৰ ভিতৰত আমি মিলাই লওঁ 21 আৰু 22 জুলাই ছেটাৰডে ছানডে আমি যোৰহাটত থাকিম একদম শেষত 28 আৰু 29 তাৰিখে আমি থাকিম নগাঁৱত আৰু 29 তাৰিখে আমি আকৌ গুৱাহাটীত থাকিম কাৰণ শেষত আৰু সেইকাৰণে গুৱাহাটীতে দিছোঁ প্ৰথমে আগবাঢ়িছোঁ মেঘ ৰাশিৰ বিষয়ে অ'কে মেঘ ৰাশিৰ যিখন জেনেৰেল কাৰ্ড সেইখন আহিছে হুইল অফ ফৰ্চুন যি কৰ্ম কৰিছে সেই কৰ্মৰ ফল পাব কিন্তু ইয়াৰ লগতে যিবোৰ কাম কৰে সেইবোৰো অলপ চাই চিতি কৰিব পিছে ভাল আগত কৰি যোৱা কামৰ ভাল ফল পাব পইচা পাতি ক্ষেত্ৰত আহিছে নাইট অফ ছৰ্ডছ পইচা পাতি খৰচ কৰোঁতে অলপমান সাৱধান হয়তো কিছু জেগাত অদৰকাৰী পইচা খৰচ হ'ব পাৰে সেয়েহে খৰচ কৰাৰ আগতে সাৱধান হ'ব আৰু এঞ্জেলৰ কাৰ্ডখন আহিছে ইফ ইউ বিলিভ বিভিন্ন পৰিস্থিতি যেতিয়া আমি নিজকে নিজে বিশ্বাস কৰোঁ আগুৱাই যাব পাৰোঁ চ' এনেকুৱা হয়তো পৰিস্থিতি আহিব পাৰে য'ত আপোনাৰ এনেকুৱা হ'ব পাৰে যে নাই মই নোৱাৰিম নেকি সেই সময়তে নিজৰ ওপৰত বিশ্বাসটো নেহেৰুৱাব
খুব সুন্দৰ আৰু আমি এতিয়া চাম বিষ ৰাশি জাতক জাতিকাসকলৰ বাবে পুনৰবাৰ কওঁ যে আমি যিখিনি কাৰ্ড ৰিডিং ইয়াতে দিওঁ এই গোটেই কাৰ্ড ৰিডিংখিনি আমি এটা সম্যকভাৱে আপোনালোকৰ ওপৰত এটা ধাৰণা দিওঁ আৰু আচৰিত হ'ব আজি আমাৰ লগত যিসকল ব্যক্তি বহুত দিনৰ পৰা জড়িত হৈছে আপোনালোকে কমেণ্টটো চাব আগৰ ভিডিঅ'টো তেওঁলোকে কয় যে ইমান সুন্দৰকৈ কথাবোৰ মিলি যায় আৰু তাৰ ওপৰতো মই সদায় কওঁ যে আপোনালোকে যদি বিশদভাৱে বা বহলভাৱে আলোচনা কৰিবলৈ বিচাৰে তেতিয়াহ'লে আমাৰ স্ক্ৰীণত থকা নাম্বাৰটোত আপোনালোকে টেৰট কাৰ্ডৰ কাৰণে বুকিং কৰি পেলাই খুব ভালকে বুকিং ল'ব পাৰে আলিয়াৰ লগত যিহেতু আজিকালি আমি বেছি সময় ভাগ দ্য ডিভাইন ব্লেছিংছ আমাৰ চেণ্টাৰত থাকোঁ আৰু লগতে আপোনালোকে আহি পেলাই কনচালটেশ্যনলৈ তাৰ প্ৰতিকাৰো ল'ব পাৰে প্ৰতিকাৰসমূহ আটাইতকৈ বেছি প্ৰয়োজনীয় হয় আচলতে ইয়াত আমি প্ৰতিকাৰ এইটো কাৰণে দিব নোৱাৰোঁ কাৰণ আমি এইটো সকলোৰে ভাৱে একেলগে মানে আলোচনাটো কৰোঁ বা আমি আপোনালোকক সকলোৰে কাৰণে এটা কি বুলি কয় ৰিডিং এটা আগবঢ়াওঁ গতিকে আমি সেই ক্ষেত্ৰত প্ৰতিকাৰ দিব নোৱাৰোঁ প্ৰতিকাৰ ইণ্ডিভিজুৱেলি দিয়া হয় মানে এজন ব্যক্তিক তাৰ ওপৰত প্ৰতিকাৰ দিয়া হয় ছাপ'জ আজি কোনোবা এজন ব্যক্তি আহিলে ক'লে যে মোৰ এতিয়ালৈকে বিয়া হোৱা নাই বিবাহ হোৱা নাই গতিকে বিবাহৰ ডেট কেতিয়া ওলাব বা বিবাহৰ ভাল দিন কেতিয়া আহিব এই সম্পূৰ্ণ খিনি কিন্তু আপোনাৰ এনাৰ্জিটো চেক কৰাৰ পাছত আপোনাৰ লগত এনাৰ্জিটো এলাইন কৰাৰ পাছতহে আলিয়া সেইখিনিৰ ওপৰত ৰেটিং দিয়ে আৰু প্ৰতিকাৰখিনি দিয়ে নহয় জানো একদম একদম সঁচা কথা মোৰ এটাই কথা যে হয়তো আজিৰ দিনটো যেতিয়া আমি কওঁ আমি থুলমূলকৈ কওঁ কিছুমান সময়ত কিছুমান মানুহৰ বেলেগ বেলেগ ধৰণৰ থাকে আৰু সেয়েহে বিশেষভাৱে চাই পেলাই যেতিয়া বহলাই চোৱা হয় তাৰপিছত বহুত সমস্যাৰ সমাধান ওলায় চ' সেইকাৰণে মই কওঁ যে আজি যিখিনি দিছোঁ সেইটো মাহটো কেনেদৰে পাৰ হ'ব সকলোৰে মিলাই কিন্তু আপোনাৰ যদি ব্যক্তিগত কিবা কথা সুধিবলগীয়া আছে তেনেহ'লে আপুনি ভালকৈ গোটেইখিনি চাই মেলি পেলাইহে প্ৰতিকাৰ ল'ব আৰু আমিতো সদায় দিওঁৱেই গোটেইখিনি প্ৰতিকাৰ খালি ভালকৈ চাই চিতি ল'লে হয় হয় গতিকে আমি এতিয়া আগন্তুক ৰাশিকেইটালৈ আগবাঢ়িম এইখিনিতে মই ক'ম বিষ ৰাশি জাতক জাতিকাৰ চলন কাৰ্ড বিষ ৰাশিৰ বাবে প্ৰথমখন কাৰ্ড আহিছে দ্য ৱৰ্ল্ড যিখন বিৰাটেই ভাল কাৰ্ড যি যেনেকৈ বিচাৰে যি ধৰণৰ আপোনাৰ মেনিফেষ্টেশ্যন থাকে সকলোখিনি হ'ব সকলোখিনি কাম হ'ব খালি পইচা পাতিৰ ক্ষেত্ৰত আহিছে 5 অফ স্বৰ্ডছ ইয়াতে এটা ভাল কথা সেইটো হৈছে যে পাবলগীয়া গোটেই পইচাখিনি আপোনালোকে এইটো মাহত পাব কিন্তু কাৰোবাক দিয়াৰ সময়ত লোন দিয়াৰ সময়ত অলপমান সাৱধান এইটো মাহত কাকো পইচা নিদিয়াটো ভাল কিন্তু পোৱা পইচাখিনি লৈ থ'লে ভাল আৰু এঞ্জেলছৰ যিখন কাৰ্ড আহিছে সেয়া হৈছে ফৰগিভনেছ এতিয়া ফৰগিভনেছ মানে কাৰোবাক ক্ষমা কৰি দিয়া কেতিয়াবা আমি মানুহজনকো ভাল নাপালে আচলতে আমি নিজকে নিজে সেই সময়ত ক্ষমা কৰি দিব লাগে সেই পৰিস্থিতিটো লৈ আৰু সেইবোৰ কৰিলে আচলতে কি হয় আমাৰ ভিতৰত থকা নেগেটিভিটি বা ভিতৰত থকা ব্লকেজেছবিলাক ওলাই যায় চ' মই কওঁ যে মানুহ পৰিস্থিতি বা কেতিয়াবা নিজকে নিজেও ক্ষমা কৰি দিব বস্তুবিলাক সহজ হৈ পৰে খুব সুন্দৰ এতিয়া আমি 3 নম্বৰটো ৰাখি মিথুন ৰাশিৰ বিষয়ে আগবাঢ়ো মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্ড আৰু ফাইনেন্স অভাৰঅল আৰু লগতে এঞ্জেল গাৰ্ডেন অ'কে তেওঁলোকৰো আহিছে হুইল অফ ফৰ্চুন মানে নিজৰ কৰ্মৰ ফল যি কাম কৰিছে তাৰ ফল পাব কিন্তু এই গোটেই মাহটো আপুনি অলপমান সাৱধান হ'ব লাগিব আপুনি কৰা কামবিলাক আপুনি ভালকৈ চাব লাগিব কাৰণ পইচাৰ ক্ষেত্ৰত আকৌ আপোনাৰ আহিছে 8 অফ কাপছ মানে এই সময়ছোৱাত ফিনেন্সিয়েলি ক'ৰবাত নহয় ক'ৰবাত আপুনি দুৰ্বল হয়তো অনুভৱ কৰিব পাৰে মাত্ৰ 20টা দিন তাৰপিছত কিন্তু বস্তুবিলাক ঠিক হ'ব সেইকাৰণে এই সময়ছোৱাত খৰচ পাতি কৰোঁতে সাৱধান পইচা দিওঁতে বা লওঁতেও সাৱধান 20 দিনমান হয়তো অকণমান চাই চিতি চলিলে হ'ল কিন্তু ইয়াতে ভাল কাৰ্ড কি জানেনে এঞ্জেলছসকলে কি কৈছে ইন দ্য নিয়াৰ ফিউচাৰ মই যে ক'লোঁ 20 তাৰিখলৈ অলপমান ধৈৰ্য ধৰক তাৰপিছত কিন্তু আপুনি ভবামতে সকলোখিনি কাম হ'ব একদম আমি 3টা ৰাশি ইতিমধ্যে চালোঁ আগন্তুক ৰাশিকেইটাও আমি আগবাঢ়ি গৈ থাকিম এইখিনিতে মই কৈছিলোঁ আপোনালোকক খুব ভাল খবৰ এটা আছে এইটো মাহৰ বাবে এই ইনফৰমেশ্যনটো যোনটো মই দিবলৈ গৈ আছোঁ এই ইনফৰমেশ্যনটো কোনোবাই এক্সেছ বাৰ্ছ কৰিছে নাই কৰা বুলিকে নহয় প্ৰত্যেকজন ব্যক্তি আপোনালোকে যিসকলে আমাৰ ছাবস্ক্ৰাইবাৰ প্ৰত্যেকজন ছাবস্ক্ৰাইবাৰৰ কাৰণে এইটো ইনফৰমেশ্যন এটা ক্লাছ আমি কৰিবলৈ গৈ আছোঁ মেনিফেষ্টেশ্যন এণ্ড মানি আপোনালোকে জানে মেনিফেষ্টেশ্যন আজিৰ সময়ত কিমান জৰুৰী এটা আমাৰ সকলোৰে বাবে মেনিফেষ্টেশ্যন আমি সকলোৱে কৰোঁ আৰু কিমান জৰুৰী সেইটো আমি জানো গতিকে আমাৰ গুৰু আমাৰ মেণ্টৰ যাক আমি দুজনীয়ে মানে তেওঁক আমি প্ৰত্যেকটো কামতে তেওঁৰ লগত আমি জড়িত হৈ পেলাই কৰোঁ বা তেখেতৰ প্ৰত্যেকটো কথাই আমি আচলতে মানি পেলাই চলি আহিছোঁ আজিলৈকে আমি যিখিনি উন্নতি কৰিব পাৰিছোঁ সেয়া হৈছে ডক্টৰ আশীষ নাৰায়ণকাৰ তেখেতক আমি অকণমান সুযোগ পাইছোঁ যে 15 জুন তাৰিখে তেখেত গুৱাহাটীলৈ আহিব আৰু তেখেতে এটা ক্লাছ দিব আচল কথাটো হ'ল মানি ক্লাছটো মই বা আলিয়াইও দিব পাৰোঁ এইটো ডাঙৰ কথা নহয় কাৰণ আমি কিছুমান বস্তু ইয়াৰে জানো বা দি আহিছোঁ কিন্তু মই সদায় এটা কথা বিলিভ কৰোঁ যে যিজন মানুহৰ এনাৰ্জিটো ইমান হাই এনেকুৱা এটা হাই পাৱাৰৰ তেখেত এজন ব্যক্তি আৰু তেখেতে অকল আমাৰ মানে ইণ্ডিয়াতে নহয় গোটেই পৃথিৱীৰ বিভিন্ন প্ৰান্তত তেখেতে ক্লাছ দি আহিছে
আৰু গোটেই মানুহ ইমান বেছি বেনিফিটেড হৈছে তেখেতৰ এনেকুৱা ধৰণৰ ক্লাছবিলাকৰ প্ৰতি খুব বেছি ডাঙৰ এমাউণ্ট নহয় আপোনালোকে মোক মেছেজ কৰিব পাৰ্চনেলি সুধিব মানি এণ্ড মেনিফেষ্টেশ্যন ক্লাছটো মই নিজৰ ফালৰ পৰাহে আপোনালোকক কৈছোঁ যে আপোনালোকে প্ৰত্যেকেই এই ক্লাছটো কৰাটো খুব বেছি জৰুৰী বুলি মই ভাবোঁ আৰু আপোনালোকে কৰি চাওক তাৰপাছত মোক আপোনালোকে ক'ব যে সঁচাই কিমান মহত্বপূৰ্ণ এইটো ক্লাছ আৰু মই ভাবোঁ যে আপোনালোক কোনো নিৰাশ নহয় এইটো ক্লাছৰ পৰা 15 জুন তাৰিখটো কিয় লোৱা হৈছে 15 এটা নাম্বাৰ যিটো ক্লাছ কৰিলে 6 হয় আৰু 6ৰ নাম্বাৰটো হৈছে ভিনাছ যোনটো আমি লাক্সাৰী আমি আমাৰ গ্ৰহ বুলি কওঁ আৰু তাৰ লগতে আমাৰ এটা 15 মিনিটছৰ তেখেতে অডিঅ' প্ৰভাইড কৰিব যিটো এই ক্লাছটোৰ কাৰণে আপোনালোকৰ মানিটাৰী ব্লকেজবিলাক খোল খোৱাত মেনিফেষ্টেশ্যনবিলাক ফাষ্ট হোৱাত আপোনালোকৰ জীৱনটো সুন্দৰ হোৱাত এই 15 মিনিটৰ অডিঅ'টোৱে বহুত কাম কৰিব এতিয়া শুনিলে আপোনালোকে আচৰিত পাব সঁচাই 15 মিনিটত এটা জীৱন বা এটা অডিঅ' শুনিয়ে মানুহৰ জীৱন পৰিৱৰ্তন হয়নে হয় বহুতৰে হৈ আছে আমি বিলিভ কৰোঁ কাৰণ মই আজি বহুত দিনৰ পৰা 24 মিনিটছৰ এটা অডিঅ' শুনো যিটো আমাক যোৱাবাৰ ক্লাছটোত তেখেতে দিছিলে কিন্তু এইবাৰ 15 জুনত 15 মিনিটছৰ এটা অডিঅ' প্ৰস্তুত কৰিছে যিহেতু তাৰো নাম্বাৰটো 6 হয় গতিকে ইয়াৰ বহুত মহত্ব আছে তেওঁলোকে সেইটো হিচাপতে এটা আমাক অডিঅ' দিয়ে গতিকে বেলেগ নহ'লে অন্ততঃ আপোনালোকে এই বেনিফিটখিনি ল'ব পাৰে 15 জুনত হ'ব গুৱাহাটীত মই কওঁ অসমৰ চুকে কোণে যোনে ভিডিঅ'টো চাই আছে এই ক্লাছটো এবাৰ কৰি চাওক মানুহজনক লগ পাওক যিসকলে আৰচিএছ নাৰায়ণ কাৰ্ড চিটি পায় এবাৰ লগ পাওক আমাৰ নাম্বাৰকেইটা দিয়া আছে তাত আপোনালোকে যোগাযোগ কৰিব আৰু জল্দি ৰেজিষ্ট্ৰেশ্যন কৰিব কাৰণ আমি এটা লিমিটলৈকে ছিটছ ৰাখিছোঁ তাৰপিছত ছিটছ ফুল হোৱাৰ পিছত আমাৰ ল'বলৈ কেপাচিটি নাথাকিব আৰু জানেই আৰচিএছ নাৰায়ণ কাৰ্ড অহা বুলি ক'লে চব একদম দল বান্ধি আহে মানুহ গতিকে আমি আশা কৰোঁ আপোনালোকে সোনকালে আমাক যোগাযোগ কৰিব ইনফৰমেশ্যনখিনি অকণমান দীঘলীয়া হৈছে যদিও আপোনালোকক কোৱাটো বহুত জৰুৰী বুলি পেলাই কৈছোঁ এতিয়া আমি পুনৰবাৰ আমাৰ ৰাশিফলৰ মাজলৈ আগবাঢ়িছোঁ এতিয়া আমাৰ নেক্সট ৰাশিটো হৈছে কৰ্কট ৰাশি অ'কে কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আহিছে দ্য এম্প্ৰেছ বিৰাটেই ভাল কাৰ্ড যেনেকৈ যি ধৰণৰ প্লেনিং কৰিছে সকলোখিনি ঠিক তেনেকৈ হ'ব কোনোবা যদি বাহিৰলৈ পঢ়িব যাম বুলি ভাবিছে তেওঁলোকৰ কাৰণে ভাল নতুন চাকৰি বিয়াৰ বতৰা প্ৰেম সকলোখিনি আছে আচলতে এই মাহটোত আপোনাৰ কাৰণে আৰু পইচা পাতি ক্ষেত্ৰতো খুবেই ভাল এচ অফ স্ৱৰ্ডছ খালি অকণমান অদৰকাৰী খৰচ হ'ব কিন্তু যিমান খৰচ হয় তাতকৈ বেছি আচলতে তেওঁলোকে উপাৰ্জন কৰিব পাৰিব চ' সেইটো ভাল আৰু যিহেতু বিয়াৰ কথা কৈছোঁ কাৰ্ডখন আহিছে চাওক ৰোমেন্স চ' লাভ ইজ ইন দি এয়াৰ এই মাহটো আচলতে ভাল পোৱা মানুহৰ সৈতে সময় কটাওক খুব সুন্দৰ এতিয়া আমি আহোঁ এটা খুব ষ্ট্ৰং ৰাশি বুলি কোৱা হয় এইটো সিংহ ৰাশি এতিয়া সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্ড আমি চাই লওঁ অ'কে তেওঁলোকৰ বাবে যিখন প্ৰথম কাৰ্ড আহিছে সেইখন আহিছে টাৱাৰ এই কাৰ্ডখনৰ অৰ্থ এইটো হ'ল যে বহুত দিনৰ পৰা চলি থকা কিছুমান খেলি মেলি অন্ত পৰিব কিন্তু তাৰ আগতে আপুনি যিটো শিক্ষা পাব লাগে সেইটো আপুনি পাব কেতিয়াবা কি হয় যে আমি মানুহৰ কাৰণে ভালেই কৰোঁ কিন্তু সেই ভাল কৰিবলৈ গৈ আমাৰ বেছি বেয়া হয় সেইটো হ'ল আপোনাৰ লগত কিন্তু ভাল কথাটো হ'ল যে আপুনি পইচা নিজে আচলতে বনাব পাৰিব মানে কি আৰু এতিয়া সেইকাৰণে পইচা প্ৰিণ্ট কৰিব নোৱাৰে কিন্তু নিজৰ কামেৰে ইমান সুন্দৰকৈ উপাৰ্জন কৰিব পাৰিব যে আপুনি নিজেও ভাবিব নোৱাৰে চ' পইচা পাতি ক্ষেত্ৰত এই মাহটো খুব ভাল লগতে আপুনি ভাল শিক্ষা পাব আপোনাৰ নিজৰ কৰ্মৰ পৰা সেয়া নকৰিলে হ'ল আৰু সেয়েহে এঞ্জেলসকলে কৈছে ৰিমেইন পজিটিভ কেতিয়াবা বেয়াৰ মাজতো ভাল লুকাই থাকে আমি খালি আমাৰ দৃষ্টিভংগী সলনি কৰিলে হ'ল এতিয়া আমি আহিম কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্ড চাম কন্যা ৰাশিৰ বাবে প্ৰথম কাৰ্ডখন আহিছে কিং অফ স্ৱৰ্ডছ টেক একশ্যনছ এতিয়া সময় হৈ পৰিছে নিজৰ কামবিলাকক বাস্তৱত ৰূপান্তৰিত কৰা সেইকাৰণে যিখিনি কাম আছে সেই কামখিনিৰ বাবে একদম লাগি যাওক একেবাৰে এলাহ নকৰিব প্ৰত্যেকটো কামেই আপোনাৰ হ'ব হয়তো কিছু সময়ত আপোনাৰ মূৰৰ বিষ এটা হ'ব পাৰে কিন্তু সেইটো লৈ ইমান চিন্তা কৰিব নালাগে ভালকৈ পানী খাব কাৰণ পেটৰ হয়তো কিছুমান গণ্ডগোল হ'ব পাৰে বাট ভালেই হৈ থাকিব ইমান চিন্তা কৰিব নালাগে পইচা পাতিৰ ক্ষেত্ৰত কুইন অফ স্ৱৰ্ডছ মানে ইমান বেছি কষ্ট নকৰিলে হ'ল পইচা আহি থাকিব আপুনি খালি ভালকৈ একশ্যন লৈ নিজৰ কামখিনি কৰিলে হ'ল আৰু এঞ্জেলছসকলৰ মেছেজ আহিছে বিগ হেপী চেঞ্জেছ আৰু পল্লৱী হাজৰিকা এইকাৰণে ফূৰ্তিত আছে কাৰণ পল্লৱী হাজৰিকাৰ ৰাশি হয় এইটো চ' চাওক কামত লাগিবই লাগিব পইচা পাতিলে ইমান চিন্তা কৰিব নালাগে বিগ হেপী চেঞ্জেছ আৰ কামিং কন্যা ৰাশিসকলে গমেই পালে আপোনালোকে আৰু মই ভাবোঁ যে ইয়াতে কাৰ্ডৰ লগত মোৰ একচুৱেলি গোটেই বস্তুখিনি যেতিয়া আলিয়াই কৈ আছোঁ মই তেতিয়া অনুভৱ কৰিছোঁ যে মোৰ বাবে এতিয়া আগন্তুক সময়ত ইমানখিনি কাম আছে নহয় জানেই আলিয়াই গতিকে নতুন প্ৰজেক্টৰ ওপৰত কাম কৰি আছোঁ এইটো আমাৰ ব্যৱসায়িক ক্ষেত্ৰত মই কৈছোঁ আৰু অকণ পাৰ্চনেল কথাও কৈ দিছোঁ গতিকে সেইখিনি আমি কৰি যাব লাগিব আৰু কাৰ্ড ইমান ধুনীয়াকৈ থেংক ইউ ডিভাইন ফৰ অল দ্য গাইডেন্স এণ্ড থেংক ইউ আলিয়া থেংক ইউ আমি এতিয়া তুলা ৰাশিৰ জাতক জাতিকাসকলক চাওঁ তুলা ৰাশিৰ কাৰণে প্ৰথমখন কাৰ্ড আহিছে জাষ্টিছ এই মাহটো জাষ্টিছ কৰিব লাগিব প্ৰত্যেকটো কামতে যিকোনো কামতে যি কামে আপুনি নকৰক কেলে
শুদ্ধকৈ কৰিব, ভালকৈ কৰিব, কাৰো লগত অন্যায় নকৰিব। আৰু যেতিয়া আপুনি কথা ক'ব, আপোনাৰ বাণীৰ ওপৰত আপুনি অকণমান কণ্ট্ৰল ৰাখিব। কেতিয়াবা সঁচা কথা ক'বলৈ গৈ আমি মানুহক হাৰ্ট কৰি দিওঁ। পইচা আছে, খালি অলপমান ধৈৰ্য ধৰিব লাগিব, যিহেতু 7 of Pentacles আহিছে। কিন্তু এতিয়া যিখিনি কাম কৰিম, সেই কামখিনি ৰিটাৰ্ণ লং টাৰ্ণত পাম, মানে লং টাইমত পাম। চ' সেইকাৰণে ভালেই, বেয়া নহয়। আৰু এঞ্জেলসকলৰ মেছেজ আহিছে, বিগ হেপী চেঞ্জেছ আৰ কামিং। চ' পল্লৱীৰো বিগ হেপী চেঞ্জেছ আহিছে, আলিয়াৰো আহিছে, আমাৰ দুজনে আহিছে, যেতিয়া আপোনাৰো বিগ হেপী চেঞ্জেছ কামিং। যিহেতু আমি একেলগে থাকোঁ, একে আহিছে কাৰ্ড। অ'কে, এতিয়া আমাৰ আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে চাওঁ। অ'কে, বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰথমখন কাৰ্ড আহিছে দ্য চেৰিয়ট, মানে বেলেঞ্চ। যিকোনো কাম বেলেঞ্চ কৰিব। ট্ৰেভেল বহুত বেছি থাকিব এই মাহটোত। হয়তো বিভিন্ন জেগাত আপুনি ইনভিটেশ্যনছ পাব পাৰে, যাওক, কিন্তু অলপ চাই চিতি যাব, কাৰণ তাতে গৈ হয়তো আপুনি অপমানিত হ'ব পাৰে। সেয়েহে অকণমান চাই চিতি যিবিলাক জেগাত ইনভিটেশ্যন আহে, চাই চিতি যাব। আদাৰৱাইজ খুবেই ভাল। কোনোবাই যদি ঘৰ বনাম বুলি ভাবিছে, কিনা মাটিৰ ওপৰত ঘৰ বনাম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে কিন্তু খুব ভাল সময়। পইচা পাতিৰ ক্ষেত্ৰত দ্য মুন, মানুহে পইচা ল'লে ঘূৰাই নিদিয়ে, আৰু সেয়েহে এই মাহটোত যদিও পইচা দিয়ে, নিজৰ ভাল ডকুমেণ্টেশ্যনছখিনি কৰি ল'ব। মইতো কওঁ যে পৰাপক্ষত দিব নালাগে, কিন্তু তথাপিও যদি দিবলগীয়া হয়, প্ৰপাৰ ডকুমেণ্টেশ্যনৰ মাজেৰে দিব। কোনো প্ৰপাৰ্টি নিকিনিব এই সময়ত দেই। ঘৰ বনোৱাটো বেলেগ কথা, আৰু প্ৰপাৰ্টি কিনাটো বেলেগ কথা। এই সময়ছোৱাত কোনো ধৰণৰ প্ৰপাৰ্টি নিকিনিব। জুনৰ 20 তাৰিখৰ পিছত ভাল সময় আহিব। আৰু এঞ্জেলৰ কাৰ্ডছ আহিছে, ন' নিড টু ৱৰি। এইমাত্ৰ এইখিনি মেছেজ দিলেগে বোধ হ'ব, এই ৰাম মোৰ কি হ'ব, সেইকাৰণে কৈছে চিন্তা কৰিব নালাগে, জাষ্ট এ ফেজ, কিছুদিনৰ অ'ভাৰ হৈ যাব, ভাল হ'ব। 8টা ৰাশি আপোনালোকৰ আগত আমি প্ৰস্তুত কৰিলোঁ। তাৰপিছতো আছে ধনু ৰাশি, মকৰ ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশি, আৰু 4টা ৰাশি। এতিয়া এইখিনিতে বহুতে ভাবিব পাৰে যে আমি কাৰ্ডকেইটাতো ৰিডিং দিওঁতে বেছি সময় নালাগে, 10-15 মিনিটত হৈ যায়, কিন্তু আমাৰ টেকনিকেল কিছুমান কথা থাকে, যাৰ কাৰণে আমি ভিডিঅ'টো অকণমান দীঘলীয়াকৈ বনাব লগা হয়। সেইকাৰণে আমি বহুতখিনি ইনফৰমেশ্যন আপোনালোকক মাজে মাজে দি যাওঁ। কাৰণ কাৰ্ড ৰিডিংটো এনেকুৱা নহয় যে কাৰ্ডত কি আহিলে নাহিলে তাৰপিছত আমি কিবা কিবি কৈ থাকিব পাৰোঁ, সেইটো নহয়। সেইকাৰণে আমি ভিডিঅ'বোৰ বনাওঁতে তাৰ মাজত ইনফৰমেশ্যনবোৰ দিয়া হয়। এতিয়া ইনফৰমেশ্যনখিনি দিম আমি এই মাহৰ এক্সেছ বাৰ ক্লাছ। জুন মাহৰ এক্সেছ বাৰ ক্লাছ আমাৰ আৰম্ভ হ'ব 7 তাৰিখৰ পৰা। 7 জুনত আমাৰ এক্সেছ বাৰৰ বডি ক্লাছ হ'ব, বডি প্ৰচেছ ক্লাছ হ'ব গুৱাহাটীত, আৰু লগতে টেৰ' ক্লাছ। আপোনালোকে যদি আলিয়াৰ নিচিনাকৈ টেৰ' কাৰ্ড চাব বিচাৰে, বা আপোনাৰ নিজৰ জীৱনৰ কথাবোৰ জানিব বিচাৰে, বা লগতে বেলেগকো টেৰ'ক ৰিডিং কৰি পেলাই বেলেগৰ জীৱনত কিবাখিনি পৰিৱৰ্তন আনিব বিচাৰে, লগতে আপুনি যদি এজন প্ৰফেচনেল টেৰ' কাৰ্ড ৰিডাৰ হ'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আমাক জইন কৰিব পাৰে ফৰ 7 জুনৰ ক্লাছটোৰ কাৰণে। 7 তাৰিখ ছেটাৰডে হ'ব, জুন 7, আৰু 8 তাৰিখে হ'ব এক্সেছ বাৰ ক্লাছ। আমাৰ দুয়োকে লগ পাব। ইয়াৰ পিছত ডাইৰেক্টলি আমি আকৌ পুনৰবাৰ ইয়াৰ আগতে উল্লেখ কৰিছোঁ, 15 জুন মেনিফেষ্টেশ্যন ক্লাছ বাই ডক্টৰ আশিষ নাৰায়ণকাৰ, হোষ্টিং বাই ডিভাইন ব্লেছিং চেণ্টাৰ। দেন 21 আৰু 22 তাৰিখে আমি 22 জুনত থাকিম আমি যোৰহাটত। তাত আমাৰ টেৰ' ক্লাছ, বডি প্ৰচেছ ক্লাছ, আৰু লগতে থাকিব এক্সেছ বাৰ ক্লাছ। 2 দিনৰ ভিতৰত আমি মিলাই ল'ম। 21 আৰু 22 জুলাই ছেটাৰডে ছানডে আমি যোৰহাটত থাকিম। একদম শেষত 28 আৰু 29। 28 তাৰিখে আমি থাকিম নগাঁৱত, আৰু 29 তাৰিখে আমি আকৌ গুৱাহাটীত থাকিম, কাৰণ শেষত, আৰু সেইকাৰণে গুৱাহাটীতে দিছোঁ। গতিকে বাকী 4টা ৰাশি শেষ কৰোঁ নহয় জানো, নহ'লে আমাক ইমান দেৰি কৰিছোঁ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ তেওঁলোকৰ বাবে প্ৰথমটো মেছেজ আহিছে 4 of Wands। পৰিয়ালত খুব ভাল হ'ব, পৰিয়ালৰ মানুহে খুব ভাল খবৰ আনিব। আপোনালোকৰ ডেভেলপমেণ্টত আপোনালোকৰ ভাল হোৱা তেওঁলোকে খুব সহায় কৰিব। পইচা পাতিৰ ক্ষেত্ৰত ভাল, ঘৰ ল'ব পাৰে, মাটি কিনিব পাৰে, লগতে বিয়া বাৰুৰ ক্ষেত্ৰতো ভাল বতৰা আহিব। আৰু পইচা পাতিৰ ক্ষেত্ৰত যেতিয়া ফিনেন্সেছ আহে, ষ্ট্ৰেংথ। হয়তো কিছুমান জেগাত পইচা বেছি খৰচ হৈ গ'লে মনটো বেয়া হ'ব পাৰে, কিন্তু সেই সময়ছোৱাত অকণমান সাৱধান হ'লে হ'ল, বাকী চিন্তা কৰিবলগীয়া নাই। এওঁলোকৰো আহি আছে বিগ হেপী চেঞ্জেছ, চ' চিন্তা কৰিব নালাগে। ইটছ এন এমেজিং মান্থ। য়েছ। এতিয়া আমি আহিম আগন্তুক ৰাশিটো, সেয়া হৈছে মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ বিষয়ে আমি চাওঁ অকণমান। তেওঁলোকৰ বাবে প্ৰথমখন কাৰ্ড আহিছে জাজমেণ্ট। পাষ্টত কৰি যোৱা কিছু কামে তেওঁলোকৰ বাবে খুব ভাল নাম কঢ়িয়াই আনিব, লগতে পূৰ্বপুৰুষৰ আশীৰ্বাদ পাব, আৰু ভাল হ'ব। তেওঁলোকৰ এই গোটেই মাহটো খুবেই ভাল, আৰু ইনফেক্ট বহু বস্তু তেওঁলোকৰ সন্মুখত ক্লিয়াৰ হৈ যাব, যিটো খুবেই ভাল কথা। পইচা পাতিৰ ক্ষেত্ৰত আহিছে পেজ অফ ৱেণ্ডছ। নতুন ব্যৱসায়, নতুন নতুন কাম আপোনালোকে পাব, নতুন চাকৰি, আৰু বস্তুবিলাক খুব সুন্দৰকৈ আপোনালোকৰ ক্ষেত্ৰত হ'ব, আৰু পইচা পাতিৰ ক্ষেত্ৰতো খুবেই ভাল। আৰু যদি আমি এঞ্জেল মেছেজ চাওঁ, হেল্পফুল পিপল, মানে এনেকুৱা চিটুৱেশ্যনত সদায় ভাল ভাল মানুহ আমি লগ পাওঁ ন, চ' যাক যাক লগ পাব তেওঁলোকে আপোনালোকক সহায় কৰিব।
খুব ভাল আৰু আমাক আচলতে জীৱনটোত আগবাঢ়ি যাবলৈ ভাল মানুহৰ বা এনেকুৱা ধৰণৰ আমি যিবিলাক কয় এঞ্জেলিক পাৰ্চনকে লগ পোৱাটো আমাৰ কাৰণে বহুত জৰুৰী বহুত ইম্পৰ্টেণ্ট আৰু এই মানুহখিনি আচলতে আমি সদায় গ্ৰেটফুল হ'ব লাগে একদম গতিকে আগন্তুক ৰাশিটো আমি চাম কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কাৰ্ড চাওঁ আহক চ' তেওঁলোকৰ বাবে ফাৰ্ষ্ট কাৰ্ডখন আহিছে এইচ অফ ৱেন্সৰ অৰ্থ হৈছে যে নতুন নতুন কাম হ'ব সকলোখিনি কাম আপুনি যিখিনি আচলতে ভাবি থৈছে যে মই এনেকুৱাকৈ কৰিম সেইখিনি হ'ব ষ্টুডেণ্টছৰ বাবে খুব ভাল সময় আৰু লগতে যিসকল ছিংগল তেওঁলোকে এই মাহত পাৰ্টনাৰ পাবই ডেটছ গেৰেণ্টি কিন্তু পইচা পাতিৰ ক্ষেত্ৰত 10 অফ স্বৰ্ডছ মানুহক পইচা নিদিব অদৰকাৰী পইচা খৰচ নকৰিব আৰু হয়তো আপোনালোকৰ যাৰ অলপ গাটো বেয়া হৈ আছে বা কোনোবাই যদি অপাৰেশ্যন কৰাবলগীয়া সময় হয় তেওঁলোকে এই সময়ছোৱাত অপাৰেশ্যন কৰোৱাটো ভাল তেওঁলোকৰ বাবে ভাল চ' আপোনালোকে নিজৰ ডক্টৰৰ সৈতে পৰামৰ্শ কৰি চাই লওক কিন্তু আনক যেতিয়া তেতিয়া পইচা নিদিব আৰু এঞ্জেল মেছেজ আমি যদি চাওঁ এঞ্জেলে লিখিছে ন' মানে মেজৰ ডিচিশ্যন লোৱাৰ আগতে 100 বাৰমান চিন্তা কৰি চাব এতিয়া নল'লে ভাল জুনৰ 20 তাৰিখৰ পিছত ভাল সময় একদম গতিকে আপোনালোকে সকলোৱে 12টা ৰাশি আমি কাৰ্ড ৰিডিং দিলোঁ কোনেও ভিডিঅ'টো যদি ক'ৰবাত স্কিপ কৰে কিন্তু গুচি যাব কাৰণ এটা ৰিডিঙৰ বহুত সময় নাই আমাৰ হাৰ্ডলি 1 মিনিট ইমানকৈ আমি ৰিডিং দিওঁ গতিকে আপোনালোকে সেইখিনি চাব আৰু মই ভাবোঁ যিসকলে ইমানখিনি উপকৃত হৈছে তেওঁলোকে এই জুন মাহৰ ৰাশিফল বা জুন মাহৰ এই কাৰ্ড ৰিডিঙৰ থ্ৰুৱেদিও বহুতখিনি উপকৃত হ'ব ইয়াৰ আগন্তুক এপিছ'ডটো আপোনালোকে চাবলৈ নাপাহৰিব তাত আজি আমি 1 তাৰিখ জুনৰ 1 তাৰিখে দিছোঁ ইয়াৰ নেক্সট যোনটো এপিছ'ড হ'ব সেইটোতো আপোনালোকৰ কাৰণে আমি লৈ আহিম স্পেচিয়েলি অন মানি মানে আমি সদায় দেখা পাওঁ আমাৰ সন্মুখত যিসকল ক্লায়েণ্ট আহে ক্লায়েণ্ট বুলিয়ে কৈছোঁ আলিয়া ওচৰলৈকে হওক মোলৈকে আহক আচলতে আপোনালোকে জানেনে বেছিভাগ মানুহ নহয় টকা পইচাৰ ক্ষেত্ৰতে বহুতখিনিত বাধাত পৰি আছে আৰু আমি ভাবোঁ যে এই বস্তুৰ পৰা কেনেকৈ ওলাব পাৰি আমাৰো হৈছিলে আৰম্ভণিতে আলিয়াৰো হয়তো বা মোৰো হয়তো ময়ো যেতিয়া ব্যৱসায় আৰম্ভ কৰিছিলোঁ এটা চৰকাৰী চাকৰি বাদ দি পেলাই সেইখিনি সময়তো ময়ো বহুতখিনি এনেকুৱা হতাশাত ভুগিবলৈ হৈছিলে কেনেকৈ আগবাঢ়িম কি কৰিম তো আমাক কেতিয়াবা গাইডেঞ্চ এটা খুব বেছি জৰুৰী হয় আৰু আপোনালোকক আমি এই এপিছ'ডবোৰৰ জৰিয়তে কি কৰোঁ মাত্ৰ এটা গাইডেঞ্চ দিওঁ আৰু এই গাইডেঞ্চখিনি যদি কাৰোবাৰ উপকাৰ হয় আমাৰ কাৰণে সেয়া বহুত ডাঙৰ কথা আৰু আপোনালোকৰ হয়তো মৰমৰ বাবে আমাৰ কথা ষ্টুডিঅ'টো কমপ্লিটলি এটা স্পিৰিচুৱেল চেনেললৈ মানে কনভাৰ্ট হৈ গ'ল এইটো বহুত ডাঙৰ কথা আমাৰ বাবে আমি কথা ষ্টুডিঅ' যেতিয়া আৰম্ভ কৰিছিলোঁ আমি কেতিয়াও ভবা নাছিলোঁ যে কেনেদৰে আগবাঢ়ি যাম বা কি কৰিম প্ৰথমে মই বহুত আমাৰ অসমীয়া চেলিব্ৰিটি বুলি আমি যিসকলক কওঁ অভিনেতা অভিনেত্ৰীসকলক মাতি আনিম তাৰপিছত তেওঁলোকৰ জীৱনৰ বিষয়ে কথা জানিম এনেকৈ ধৰণে আমি এটা আগবঢ়োৱা চেনেল আছিলে কিন্তু মই দেখা পালোঁ যেতিয়া আমি স্পিৰিচুৱেলিজিমৰ ওপৰত প্ৰথম মোৰ পডকাষ্টটো আৰম্ভ হৈছিলে আলিয়াৰ লগতে টেৰো কাৰ্ডত তেতিয়া মই দেখা পালোঁ মানুহ দেখোন বহুত বিপদত আছে বহুত কষ্টত আছে লাহে লাহে আমি কি কৰিলোঁ এই পডকাষ্টবিলাক বেছি মানুহৰ কামত আৰু অভিনেতা অভিনেত্ৰীৰ ভিডিঅ' দিয়া মানুহ বহুত আছে মানে আপুনি যদি পডকাষ্ট চায় বহুত চেনেলত আপুনি তেনেকুৱা ধৰণৰে পাব কিন্তু গাইডেঞ্চ দিয়া চেনেল সেইখিনি সময়ত বহুত কম আছিলে এতিয়া বহুতখিনি হৈছে বাৰু আজিকালি প্ৰত্যেকটো চেনেলতে তেনেকৈ মাতি নিয়ে কিন্তু সেইখিনি সময়ত নাছিলে চ' আমি যেতিয়া ইনিচিয়েটিভ ল'লোঁ কথা ষ্টুডিঅ'ৰ খুব সুন্দৰকৈ মানুহে আঁকোৱালি ল'লে আৰু আমি ইমান বিশেষ কিছুমান মেছেজ পাওঁ দূৰৈত থকা লোকসকলে যিসকলে আমাক আজিলৈকে লগ পোৱা নাই তেওঁলোকে কয় যে বা আপোনালোকৰ ভিডিঅ'টোৰ কাৰণে ৰৈ থাকোঁ আপোনালোকৰ গাইডেঞ্চৰ কাৰণে ৰৈ থাকোঁ আপোনালোকে কিবা এটা ক'লে যেন এটা ভাল লাগে তো এনেকুৱা ধৰণৰ মেছেজবোৰ পাওঁতে মানে এনেকুৱা হ'ল নহয় আমাৰ এই চেনেলটো কমপ্লিটলি এতিয়া স্পিৰিচুৱেল গোটেই টপিকটোৰ ওপৰতে আমি যদি বিশেষ কোনোবা ব্যক্তিও মাতি আনিছোঁ বা অতিথিও আমি আমন্ত্ৰণ কৰি আনো তেওঁলোকৰ লগতো কিন্তু আমি এটা পাৰ্ট স্পিৰিচুৱেলিজিমৰ ওপৰত কথা পাতোৱে বা ৰাখোৱে এইটো কাৰণে ৰাখোঁ যাতে তেওঁলোকৰ জীৱনত যিখিনি মেডিটেশ্যন থ্ৰু দি বা য়োগাৰ থ্ৰু দি বা বিভিন্ন হিলিং মডেলিটিৰ থ্ৰু দি তেওঁলোকৰ জীৱনত যি পৰিৱৰ্তন হৈছে সেইখিনি যাতে আপোনালোকক জনাওঁ আৰু মই ভাবোঁ আমাৰ জীৱনৰ আচলতে সেই যোনটো উদ্দেশ্য সেইটোৱে হৈছে আমি ভক্তিত থকা আৰু নিজকে মেডিটেটিভ কৰি ৰাখি পেলাই এটা শান্ত মনৰ অৱস্থিতি ৰখাটো চাগে আমাৰ কাৰণে বহুত জৰুৰী আলিয়া তুমি এই ক্ষেত্ৰত কি ক'ব বিচাৰিবা মইতো সেইটো সদায় কওঁ কাৰণ আমাক লাইফত কেতিয়াবা নহয় কেতিয়াবা ক'ৰবাত নহয় ক'ৰবাত গাইডেঞ্চৰ প্ৰয়োজন হয় আৰু বহুতে হয়তো কেতিয়াবা সেই সহায় নাপালে যে নিজৰ কথাখিনি ক'ব নোৱাৰিলে ভাঙি পৰে বা বেলেগ ফালে বিপদৰ ফালে পৰিচালিত হয় চ' সেইটো নকৰি যিহেতু আছে কেতিয়াবা বহুতে আমাক কয় ন যে আপোনালোকৰ ভিডিঅ'কেইটা শুনাৰ লগে লগে মনটো ভাল লাগি গ'ল মই এইটো কোৱা নাই যে আমি যিখিনি কথা কৈছোঁ আপুনি সেইখিনি কৰিব লাগিব কিন্তু কেতিয়াবা অলপমান যদি আমি আমাৰ দৃষ্টিভংগী সলনি কৰি দিওঁ বস্তুখিনি
বস্তুখিনি শুনো বুজো আমাৰ জীৱনটো আচলতে খুব সুন্দৰ হৈ পৰে আৰু মই সদায় কওঁ আমি কি কৰিছোঁ সেইটো আমাৰ ওপৰত বহুত প্ৰভাৱ পেলায় সেইকাৰণে সদায় ভাল বস্তু চাব লাগে শুনিব লাগে আৰু তাৰ বিষয়ে আলোচনা কৰিব লাগে তেতিয়া জীৱনটো আৰু সুন্দৰ হৈ পৰে আৰু মই আৰু পল্লৱীয়ে সদায় চেষ্টা কৰোঁ যে আমি আমাৰ কথাৰ মাজেৰে এজন ব্যক্তিৰো যদি আমি জীৱন সলনি কৰিব পাৰিছোঁ আমাৰ কাৰণে এইটো এটা খুব গৌৰৱ আৰু এটা খুব ডাঙৰ কথা আৰু আপোনালোকেও যদি কিবা টপিক বিচাৰিছে আমাৰ পৰা জানিবলৈ আমালৈ প্ৰেৰণ কৰিব পাৰে আমাৰ মেছেজ বক্সত আমি তাৰ বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিম বাকী আমিতো আছোৱেই আপোনালোকক গাইডেঞ্চ দিবলৈ একদম খুব সুন্দৰ কথা এটা ক'লে আলিয়া আপোনালোকে যদি আৰু কিবা বেলেগ টপিকৰ ওপৰতো জানিব বিচাৰে কেতিয়াবা আমাৰো থাকি যায় কাৰণ আমিও দৌৰা দৌৰিৰ মাজত আমি থাকোঁ গতিকে আপোনালোকে কমেণ্টতো জনাব যে কি বিষয়ৰ ওপৰত আলোচনা কৰিলে আৰু বেছি আপোনালোকৰ বাবে সুবিধা হ'ব মই বিশেষভাৱে অৰ্থনৈতিক দিশটো এইটো কাৰণে উলিয়াই আনো অৰ্থনৈতিক দিশটোৰ কথা পাতিবলৈ গ'লে আমি য়ং জেনেৰেশ্যনৰ পৰা একদম যিসকল হাউচ ৱাইফ বা যিসকলে কাম কৰি আছে বা প্ৰমোশ্যনৰ কাৰণে ভাবি আছে চবৰে বেনিফিট হয় আৰু মানুহে সঁচা অৰ্থত ক'বলৈ গ'লে সেই লাইনটো বহুত গ্ৰ'থ হ'ব বিচাৰে বিকজ ফাইনেন্স ইজ আ ভেৰি ক্ৰুচিয়েল ছাবজেক্ট আমাৰ সকলোৰে বাবে আমি যদিও সেইটো বহুতে এনেকুৱা ধৰণৰ ভাবিব পাৰি টকা পইচাৰ কথাই পাতি কিন্তু নহয় ডেট ইজ আ ক্ৰুচিয়েল ছাবজেক্ট আমাক চবকে লাগিবই আজি আপুনি ভাবক যে প্ৰত্যেকটো ক্ষেত্ৰতে আপোনাক মানে দিবই লাগিব আপোনাৰ অৰ্থনৈতিক দিশটো যদি ভাল হৈ নাথাকে তেতিয়াহ'লে মনবোৰো তেনেকুৱা ধৰণৰ ভাল হৈ নাথাকে গতিকে বহুতখিনি বস্তু মেটাৰ কৰে সেইকাৰণে আমি সেই ছাবজেক্টটো বাৰে বাৰে আনি পেলাই আপোনালোকৰ সন্মুখত ডিছকাছ কৰোঁ আৰু মই এতিয়ালৈকে দেখিছোঁ বহুত মানুহ এইটোৰ পৰা কিন্তু বহুত উপকৃত হৈছে আৰু আমি যথেষ্ট ফিডবেকো পাওঁ সেইটোৰ ওপৰত গতিকে আপোনালোকে আমাকো এনেকৈ মৰম দি যাব আৰু কেতিয়াও নাভাবিব যে আমি আপোনালোকক কিবা এটা ক'লে আমি বেয়া পাম আমি তেনেকৈ আমি নাভাবোঁ আমি সদায় ভাবোঁ এইটো এটা আমাৰ ফেমিলি কথা ষ্টুডিঅ' হওক বা ডিভাইন ব্লেছিংছৰ এইটো এটা আমাৰ ফেমিলি আমি সকলো একেলগে আগবাঢ়ি যাব লাগে আৰু সকলোৱে যাতে ইজনে সিজনক হাতত ধৰি আগবাঢ়ি যাব লাগে আপোনালোকৰ ভাল লগাখিনি আমাক ক'লে আমাৰ ভাল লগাখিনি আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ হয় এনেধৰণে যদি আমি কৰি যাওঁ নহয় তেতিয়া চাব লাহে লাহে সকলোবিলাক সুন্দৰলৈ পৰিৱৰ্তন হৈছে আৰু আলিয়াই কৈছে যে ভাল কথা সদায় চাব যোনটো কথাই আপোনাৰ মনটো ভাল লগাইছে সেইটো চাব যোনটো কথা চাই আপোনাৰ মনটো বেয়া লাগিছে আপুনি এইটো এভইড কৰিব চিম্পল এতিয়া যদি কোনোবাই আমাৰ ভিডিঅ'কেইটা চাওঁতেও যদি কিনো কৈ আছে এনেকুৱা ধৰণৰ ফিল হয় আপোনালোকে ডাইৰেক্টলি স্কিপ কৰিলেই হ'ল নেগেটিভিটি ক'তো স্প্ৰেড কৰিব নালাগে নেগেটিভিটি স্প্ৰেড কৰিলে পৃথিৱীখন আৰু নেগেটিভ হৈ গৈ থাকে গতিকে আজি এপিছডটো কৰি কিবা এটা বৰ বেলেগ ধৰণৰ ভাল লাগিলে খুব চাটিল এটা এপিছড খুব শান্তভাৱে আমি খুব সুন্দৰকৈ লৈ গ'লোঁ এতিয়া আজি এপিছডটোৰ পৰা বিদায় লওঁ কিন্তু আগন্তুক এপিছডটো আপোনালোকে একদমেই নোচোৱাকৈ নাথাকিব সেইটোত আপোনাৰ সম্পূৰ্ণ বহুত ধৰণৰ আপোনালোকৰ টকা পইচাৰ লগত ৰিলেটেড বহুত টিপছ দিয়া হ'ব আৰু সেইটো আমি ৰাতিলৈ দিম নহয় জানো একদম অ'কে গতিকে আপোনালোকে সেইটোৰ বাবে অপেক্ষা কৰক